নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে BTRৰ ৰিজাল্ট দিয়াৰ কথা, যে এসপ্তাহৰ ভিতৰত চাকৰি দিয়াৰ কথা আছিল BTR গভৰ্ণমেণ্টৰ। কিন্তু এতিয়া কথা এটা হ'ল যে BTRৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া, যিটো GT আৰু PGTৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আছিল, সেইটো অলৰেডি অভাৰ হৈছে। কিন্তু তাৰ মাজতে আৰু এটা নতুন এটা নটিফিকেশ্যন দিছে যে যিসকলে কেণ্ডিডেটে মানে BTRৰ টেট কাম ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াত বা ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত তেওঁলোকে যাব পৰা নাছিল, যে BTR বা নন BTRৰ সকলো কেণ্ডিডেট যেতিয়া মানে ভেৰিফিকেশ্যনৰ কাৰণে ডেট মতে যাব পৰা নাছিল, সেইসকলৰ কাৰণে এটা নটিচ ওলাইছে। আপোনালোকে চাব, মই দেখুৱাই আছোঁ আপোনালোকক। ইয়াতে যাব, যোৱাৰ পিছত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱেবছাইটত যাব, অলপ স্ক্ৰল হ'ব দিব, টাইম লাগিব অলপ। তাৰপিছত ইয়াত যোৱাৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ। যেতিয়া ইয়াতে যাব, তাৰপিছত ইয়াতে গভৰ্ণমেণ্টছত আহিব। গভৰ্ণমেণ্টছত অহাৰ পিছত আপোনালোকে চাই আছে ইয়াতে নটিচ লিখা আছে, এই নটিচটোত আহিব। নটিচটোত অহাৰ পিছত ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি নটিচবিলাক আহিব, ইয়াতে কি কি নটিচ ওলাইছে গোটেইখিনি নটিচ অহাৰ পিছত আপোনালোকে GT PGTটো চাব। নটিচ ফৰ, ইয়াতে লিখা আছে চাওক, নটিচ ফৰ দ্য এবচেণ্ট কেণ্ডিডেট ফৰ GT PGT BTR এণ্ড নন BTR, এইখিনি